নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আজি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথম খবৰটো হৈছে ডিএনএছ এলাউন্স বা ডিএৰ দ্বিতীয় কিস্তি সম্পৰ্কত। আপোনালোকে তৃতীয় সপ্তাহ হোৱাৰ লগে লগে অৰ্থাৎ অহা সোমবাৰৰ পৰা আপোনালোকে দ্বিতীয় কিস্তি লাভ কৰিব আৰু বহুত ডিপাৰ্টমেণ্টৰ প্ৰথম কিস্তিয়ে তেওঁলোকে লাভ কৰা নাই। গতিকে তেওঁলোকে প্ৰথম কিস্তি আৰু দ্বিতীয় কিস্তি দুয়োটাই লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনালোকে নিশ্চয় জানে অসম চৰকাৰৰ ক্ষেত্ৰত ডিএ প্ৰথম কিস্তি যোৱা মাহত লাভ কৰিছে বহু বিভাগে আৰু দ্বিতীয় কিস্তি এই মাহত লাভ কৰিব। তৃতীয় সপ্তাহৰ পৰা ডিএ এৰিয়াৰ বিলসমূহ আপোনালোকে লাভ কৰিব। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। ফেব্ৰুৱাৰী শেষত এডিআৰ ফলাফল। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে দিছে এটা ভাল খবৰ। অধিক পদত নিযুক্তি সম্পন্ন কৰাৰ পাছত অৰ্থাৎ 1 লাখতকৈ অধিক হোৱাৰ পিছত এতিয়া 1.5 লাখ নিযুক্তিৰ দিশত আগবাঢ়িছে অসম চৰকাৰ। আৰু এই সম্পৰ্কতে বা তাৰ অংশ হিচাপে বাছনি পৰীক্ষাত অৱতীৰ্ণ হোৱা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ ফলাফলৰ ঘোষণা কৰা হ'ব। এই ফলাফলৰ পাছতে নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ নিযুক্তিৰ বাবে সুকীয়াকৈ বিজ্ঞাপন প্ৰকাশ কৰা হ'ব। ইতিমধ্যে 4500 পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ পাইছে। ফেব্ৰুৱাৰী 15 তাৰিখৰ পৰা তাৰ অনলাইন আবেদনো আৰম্ভ হ'ব LP আৰু UPৰ। গতিকে অক্টোবৰ মাহৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ 12600 পদৰ বাবে যি পৰীক্ষা অনুষ্ঠিত হৈছিল, উক্ত বাছনি পৰীক্ষাত অৱতীৰ্ণ হোৱা তেওঁলোকৰ ফলাফল ফেব্ৰুৱাৰী মাহৰ শেষত বা মাৰ্চৰ প্ৰথম সপ্তাহতে ফলাফল প্ৰকাশ কৰা হ'ব। পৰৱৰ্তী সময়ত নথিপত্ৰ পৰীক্ষা কৰি আৰু মৌখিক পৰীক্ষা অনুষ্ঠিত কৰি চূড়ান্ত নিযুক্তি তালিকা প্ৰকাশ পাব। সেয়েহে বহাগ বিহুৰ পূৰ্বে উক্ত পদসমূহ নিযুক্তি দিয়াৰ সম্ভাৱনা আছে। আনহাতে কেইদিনমানৰ পূৰ্বে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰিছিল যে অচিৰেই উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ 4500 পদৰ বিপৰীতে বিজ্ঞাপন প্ৰকাশ কৰা হ'ব। ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে আৰু ফেব্ৰুৱাৰী মাহত 15 তাৰিখৰ পৰা তাৰ অনলাইন আবেদনো আৰম্ভ হ'ব। 13 দিনৰ প্ৰাৰ্থীয়ে নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত নিযুক্তিৰ বাবে আবেদন কৰিব পাৰিব। কেৱল ইমানেই নহয়, আগন্তুক সময়ত অসম চৰকাৰৰ যিকোনো বিভাগত খালী হৈ থকা পদৰ বাবেও বাছনি পৰীক্ষা অনুষ্ঠিত হ'ব। যথাসম্ভৱ শীঘ্ৰে নিযুক্তি দিয়া হ'ব। ইতিমধ্যে অসম আৰক্ষী কেইবাটাও শিতানৰ নিযুক্তিৰ বাবে বাছনি পৰীক্ষা অনুষ্ঠিত হৈছে। উক্ত পৰীক্ষাৰ ফলাফল আগন্তুক 3 মাহৰ ভিতৰত ঘোষণা কৰা হ'ব আৰু পৰৱৰ্তী সময়ত নিযুক্তি দিয়া হ'ব তালিকাভুক্ত প্ৰাৰ্থীসকলক। মুঠৰ ওপৰত আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে চৰকাৰৰ প্ৰতিশ্ৰুতি অনুসৰি 1.5 লক্ষাধিক পদত নিযুক্তি সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব বুলি ক'ব পাৰি। গতিকে অসম চৰকাৰৰ এই নিযুক্তি পৰীক্ষাৰ লগতে ডিএ এৰিয়াৰ দ্বিতীয় কিস্তি সম্পৰ্কত আজিৰ এই ভিডিঅ'টোত আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে এনেধৰণৰ খা খবৰৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।